যোৱাকালি ভিডিঅ' এটা পাইছিলোঁ, এটা সৰু ল'ৰা এটা কান্দি কান্দি মায়াবিনী গান গাই আছিলে। তো তাক চাই পিনি মই অনুভৱ কৰিছোঁ যে নতুন জেনেৰেশ্যনৰ কিছুমানে সঁচাকৈ বহুত ভাল পায় জুবিন দাক। তো ইয়াক চাই মোক বস্তু এটা আইডিয়া এটা আহিলে। তো সেই আইডিয়াটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যোনে যোনে ছেবা বৰ্ডৰ পৰা পঢ়িছিলে তেওঁলোকে ক্লাছ 9ত চাগে এটা চেপ্টাৰ পাইছিলে ইংলিছৰ বুকত, মাই চাইল্ডহুড বুলি। যিটো ইংলিছৰ বুকত ডক্টৰ APJ আব্দুল কালামৰ ওপৰত আছিলে সেই চেপ্টাৰটো, সেই লেচনটো। তো ইয়াৰ দিয়ে মই এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন দাৰ কাৰণে অলৰেডি যদি ষ্টেচু বনায়, সেই ষ্টেচুটো, সেই মূৰ্তিটো অকল ফৰেনাৰক এট্ৰেক্ট কৰিব বা টুৰিজিম প্ৰমোট কৰিব। যাব কোনোবা ফৰেনাৰ এটাই চাব, এইটো কাৰ মূৰ্তি বুলি সুধিব, তেতিয়া আমি ক'ম ये हमारे জুবিন গাৰ্গ কা ষ্টেচু হে বুলি ক'ম। বস্তুটো তাৰ লগতে তাৰপিছত তাতকৈ আৰু বেছি আগলৈ নাযায়। কিন্তু যদি তেওঁৰ লাইফৰ এটা পাৰ্ট, এটা ইনস্পিৰেশ্যন ষ্টৰি এনেকৈ ইংৰাজী বুকত বা অসমীয়া বুকত যদি দিয়ে, তো সেইটো বহুত এটা ৰিভলিউশ্যন আনিব মোৰ মতে। কাৰণ নতুন জেনেৰেশ্যনে মূৰ্তিটো যদি বনাই যায়, মূৰ্তিটোৰ আগতে বাছ এনেকৈ গেম মাৰি থাকিব। কিন্তু কিতাপত যদি দিয়ে, সেই গেমটো থৈ মেলি স্কুলতো যায় ন, সেই স্কুলত সেই লেচনটো পাব, সেই লেচনটো পঢ়িব কোন আছিলে বাৰু, কাৰণ তাৰ প্ৰশ্ন উত্তৰ আহিব ন, তো মগজত ইয়াত থাকি যাব। এতিয়া মই পঢ়িছিলোঁ এইটো ক্লাছ 9তে, মই পাইছিলোঁ এইটো ক্লাছ 9ৰ কিতাপত। তো ভাবিছোঁ এতিয়ালৈকে মই এইটো বস্তু মাথাত আছে। তো ঠিক তেনেকৈ নেক্সট জেনেৰেশ্যনবিলাকে যদি সেই বস্তুটো পায়, তো অভিয়াছলি তেওঁলোকে জীয়াই ৰাখিব। তো ইনস্পিৰেশ্যন ষ্টৰি যদি কওঁ তেওঁৰ লাইফৰতো বহুত আছে, তাৰ কোনো হিচাপ নাই। এটা ইনস্পিৰেশ্যন ষ্টৰি এইটোৱে হৈ গ'ল মেইন ডাঙৰ, যে তেওঁ ক'ত আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো ক'ত আছিলে, ক'ৰ পৰা ক'লৈ লৈ গ'ল। তো ইয়াতকৈ সেইটো এটা ডাঙৰ আছে। আৰু ধেৰ তেওঁৰ ভাল কামৰ কোনো হিচাপ নাই, ধেৰ আছে, বহুত আছে। তো এইটো আছিলে মোৰ আইডিয়া, যে যদি স্কুলৰ কিতাপত বেছিভাগে ছেবা বৰ্ডে শ্বেয়াৰ কৰে এইবোৰ, তো যদি দিয়ে কেনেকুৱা হ'ব? আপোনাৰ মতে কি? কমেণ্টত জনাওকচোন।